আজি মই ৰাতিপুৱা শাক বনাব লৈছোঁ। এতিয়া পানীলাও আৰু দাইল আপোনালোকে চাই থাকক। এয়া এফালে কেৰাহী গৰম হৈ গ'ল, তেল দিবলৈ হৈ গ'ল আৰু ইফালে লৈ লৈছোঁ দাইল। ইয়াতে নিমখ হালধি দি ল'লোঁ। ইয়াত পিঁয়াজ কাটি থৈ দিলোঁ। ইয়াত পানীলাও, ইফালে কেৰাহী পুৰা গৰম হৈ গ'ল। পিঁয়াজখিনি দি ল'লোঁ। তেল চিটিকিছে বহুত। দাইলখিনি দিলোঁ। ইয়াতে এক ঢাকন মাৰি দিম এতিয়া। এইফালে এক ঢাকন মাৰি দিয়াৰ পিছত এতিয়া আমি লৰাই লৈ ইয়াতে এতিয়া পানী দি দিম। পানী দি দিলোঁ। এইটো ঢাকন মাৰি এতিয়া আৰু এপুটল মাৰিলে পানীলাওখিনি দি দিম। এয়া উতলি আছে। এইটো এবাৰ উতলাৰ পিছত এবাৰ পানীলাওখিনি দি দিম ইয়াতে। ইয়াতে দি দিলোঁ। যিহেতু দাইলখিনি অকণমান সিজিবলৈ দিলোঁ, দাইলে পানীলাওৱে দিলে মানে পানীলাওখিনি আগে সিজি গোলগলীয়া হৈ যাব কাৰণে একবাৰ উতলাৰ পিছত পানীলাওখিনি দি দিছোঁ। এইফালে আকৌ ভাত চব্জি বনাই পিঠা বনালোঁ। অকণমানি যদি পিঠা খাম কৈ থকা দেখি পিঠা বনাই দিলোঁ। এইটো চেপেনাৰ লগত বনাইছোঁ। এইফালে লাহে লাহে তেলখিনি গৰম হৈছে। তেলখিনি গৰম হোৱাৰ পিছত পিঠাটো দি দিলোঁ। ধুনীয়াকৈ ফুলি উঠিছে পিঠাখিনি চালক। এইটো চাওক কি ধুনীয়া ফুলি উঠিছে। বাটিতে থৈ ল'লোঁ।
বনাই হৈ গ'ল। ধুনীয়া ফুলি উঠিছে। এইফালে লৈ ল'লোঁ আকৌ আম, চাটনি খাম বুলি ঘৰৰে টেঙা আম লৈ ল'লোঁ। আৰু ইয়াৰে কেইটামান ধুনীয়া ছিঙি লৈ যাওঁ। এয়া ছিঙি লৈ ল'লোঁ। এইখিনি এতিয়া বাকলি গুচাম। এয়া আমে জলকীয়া ধুনীয়াই কাটি ল'লোঁ। এতিয়া এইখিনি ইয়াতে দি ল'লোঁ। ৰচুন 2 ফুটিমান দি দিম। তাৰপিছত দিম আদা। আদাখিনি সৰু সৰুকৈ কাটি দিম। নিমখ অকণমান দি দিলোঁ। ইয়াৰ ফালে লৈ ল'লোঁ মিক্সাৰত। হৈ গ'ল ইয়াৰ পিছত। বৰ টান লাগি ধৰিছে। গোটেই গুৰি হৈ গ'ল। এইটো চব গুৰি হৈ গ'ল পুৰা। খাবলৈ বৰ সোৱাদ ধুনীয়া হ'ব চাগে। গোটেই ভাত চব্জি বনাই হৈ গ'ল। এতিয়া খাবলৈহে বাকী আৰু। এয়া খাবলৈ হৈ গ'ল। এতিয়া দাইলত পানী লওঁ। এইটো আমৰ চাটনি।